ৰাহুল গান্ধীয়ে আমেৰিকাত এনে কি মিছা মন্তব্য প্ৰদান কৰিলে যাৰ বাবে গুডি মিডিয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাহুল গান্ধীক দেশদ্ৰোহী বুলি আখ্যা দিছে। সকলোতকৈ ডাঙৰ কথাটো হৈছে যে ৰাহুল গান্ধীয়ে আমেৰিকাৰ বষ্টনত নিৰ্বাচন আয়োগৰ বিষয়ে কোৱা কথাটো ইতিমধ্যে সেই একেখিনি কথাই ভাৰততো উল্লেখ কৰিছিল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজিলৈকে নিৰ্বাচন আয়োগে সেই প্ৰশ্নবোৰৰ উত্তৰ সুধিব পৰা নাই। আনকি গুডি মিডিয়াই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হিৰণ যোশীয়ে নিৰ্দেশ দিয়া টুলকিটৰ ফলস্বৰূপে ৰাহুল গান্ধীক দেশদ্ৰোহী বুলিও অভিহিত কৰিছে। কিন্তু সেই গুডি মিডিয়া আজি নিমাত হৈ আছে নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত। গুডি মিডিয়াই কেতিয়াও প্ৰশ্ন নকৰে নিৰ্বাচন আয়োগ যিয়ে বাৰংবাৰ প্ৰমাণ কৰিছে যে নিৰ্বাচন আয়োগ ভাৰতীয় জনতা পাৰ্টিৰ আগত সেয়া প্ৰতিপন্ন। ৰাহুল গান্ধীয়ে আমেৰিকাৰ বষ্টনত গৈ নিৰ্বাচন আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। সেয়া আপুনি দেশদ্ৰোহী বুলি কেনেকৈ ক'ব পাৰি? দেশদ্ৰোহী কি হয় মই আপোনালোকক জনাই আছোঁ। দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া দেশৰ মূল্যবোধক একাষৰীয়া কৰি ডোনাল্ড ট্ৰাম্পৰ বাবে ভোট বিচাৰে তেতিয়া সেয়া দেশৰ মতাদৰ্শৰ প্ৰতি প্ৰতাৰণা কৰা হয়। যেতিয়া কোনো বিদেশী দেশলৈ গৈ কয় যে এসময়ত আমি ভাৰতত বসবাস কৰাসকলে কৈছিলোঁ যে আমি ক'ত আহিছোঁ কি হৈছোঁ, যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে এনে কথা কয় তেতিয়া সেই কথাক দেশদ্ৰোহী বুলি কোৱা উচিত। কিন্তু সেয়া মূল বিষয় নহয়। আজি কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বক্তব্যৰ আশ্ৰয় লৈছে য'ত তেওঁ বিদেশী ভূমিত গৈ কৈছিল আমি কেনেকুৱা দেশলৈ আহিলোঁ। এই বক্তব্যৰ আশ্ৰয় লোৱাৰ একেবাৰে প্ৰয়োজন নাছিল। আজিৰ মূল বিষয়টো হ'ল নিৰ্বাচন আয়োগক লৈ প্ৰশ্ন উত্থাপন হ'ব। ৰাহুল গান্ধীয়ে দেশতো একে কথাই কৈ আছিল আৰু এতিয়া যদি বহিৰাজ্যত সেই কথা কৈছে তেনেহ'লে সেয়া দেশদ্ৰোহী নহয়। যেনেদৰে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ পোহনীয়া সংবাদ মাধ্যমে ৰাহুল গান্ধীৰ বিৰুদ্ধে যিদৰে অপপ্ৰচাৰ চলাই আহিছে সেয়া সঁচাই বৰ আচৰিতজনক নহয় জানো? সঁচা অৰ্থত আজি এয়া ৰাহুল গান্ধীৰ বাবে এক অগ্নিপথৰ দৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিৰ্বাচন আয়োগ যিয়ে শুধৰাৰ কোনো নামেই নলয়, সেই নিৰ্বাচন আয়োগ যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ, অমিত শ্বাহৰ বিৰুদ্ধে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ নকৰে, সেই নিৰ্বাচন আয়োগে যিয়ে আজিলৈকে ৰাহুল গান্ধীৰ ৩টা প্ৰশ্নৰ উত্তৰ নিদিলে, সেই নিৰ্বাচন আয়োগৰ আলোচনা যদি বিদেশৰ মাটিতেই কৰিলে তাতেনো কি ভুল আছিল? পোনপ্ৰথমে মই আপোনালোকক আমেৰিকাৰ বষ্টিনত ৰাহুল গান্ধীক কেনেদৰে আদৰণি জনোৱা হৈছিল তাৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এই দৃশ্যাংশ চাওক আৰু তাৰপিছত মই আপোনালোকক জনাম আচলতে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিষয়ে কি কৈছিল। Welcome, sir. সেইদিনা আমেৰিকাৰ বষ্টনত অনুষ্ঠিত এক অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই বহু বিজেপি নেতাই তেওঁক আক্ৰমণ কৰিছে। মহাৰাষ্ট্ৰ বিধানসভাৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে নিৰ্বাচন আয়োগৰ লগত আপোচ কৰা হৈছে আৰু ব্যৱস্থাটোত কিবা ভুল হৈছে। শুনক মই আপোনালোকক সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। স্ক্ৰীনত আপোনালোকে মন্তব্যটো শুনি লওক। Between 5:30 in the evening and 7:30 in the evening when the polls were supposed to have closed, 65 lakh voters voted. Now, that is physically impossible to happen, right? Because for a voter to vote, it takes approximately 3 minutes. And if you do the math, it would mean that there were lines of voters till 2 o'clock at night voting all night, and this didn't happen. So we asked them, but look, evening. You have videography taking place, as if we ask. They not only refused to give us the videography, they changed the law so that now you're not allowed to ask for the videography. It is very clear to us that the election commission is compromised. It's very clear that there is something very wrong with the system. We've said it. We've said it publicly. I've said it multiple times. I've said it in press conference. ৰাহুল গান্ধীয়ে এই কথা কোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা হিৰণ যোশীয়ে সকলো সম্পাদকৰ সৈতে যোগাযোগ কৰে আৰু এটা
টুলকিট মুকলি কৰা হয় য'ত কোৱা হয় যে ৰাহুল গান্ধী দেশদ্ৰোহী এতিয়া আপোনালোকৰ মনতো হয়তো এটা প্ৰশ্ন উত্থাপন হৈছে যে নিৰ্বাচন আয়োগক লৈ আলোচনা কৰাটো কেনেকৈ দেশদ্ৰোহী হ'ব পাৰে গুডি মিডিয়া এই বিষয়টোক লৈ কেনে ধৰণৰ প্ৰচাৰ চলাব পাৰে সেয়া আপোনালোকে ভালদৰে জানে দুটামান দেখাই ল'ব বিচাৰিছোঁ বাৰু চাওকচোন ৰাহুল গান্ধীয়ে দেশৰ বদনাম কৰিল ভাৰত বনাম যাত্ৰা চেপ্টাৰ 3 হাঁহি নুঠিবনে বাৰু এইবোৰ দেখি কওকচোন কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশত গৈ কি ভাষণ দিছিল মনত আছেনে আপোনালোকৰ প্ৰয়োজন নাই তথাপিও আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ শুনকচোন সেই ভাষণটো डूब गए कुछ होगा नहीं अरे भगवान बचाए भाई पता नहीं पिछले जन्म में क्या पाप किए हम हिंदुस्तान में पैदा हुए यार पता नहीं पिछले जन्म में क्या पाप किया था हिंदुस्तान में पैदा हुए ये कोई देश है ये कोई सरकार है ये कोई लोग है चलो छोड़ो चले जाए कहीं और আপোনালোকক মই কিছু সময় পূৰ্বে ৰাহুল গান্ধীৰ মন্তব্যৰ এটা অংশৰ কথা কৈছিলোঁ যে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক 3টা প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু আজি পৰ্যন্ত সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস নহল নিৰ্বাচন আয়োগৰ राहुल गांधी সেই 3টা প্ৰশ্ন শুনকচোন মই স্ক্ৰিনত আপোনালোকক সেই 3টা প্ৰশ্ন শুনাই লৈছো চাওক सबसे पहला सवाल 5 साल में जितने वोटर लिस्ट में ऐड किए गए थे उससे ज्यादा वोटर महाराष्ट्र में 5 महीनों में ऐड हुए हैं बहुत महत्वपूर्ण सवाल महाराष्ट्र का पॉपुलेशन सरकार के मुताबिक महाराष्ट्र का अडल्ट पॉपुलेशन सरकार के मुताबिक 9.54 करोड़ महाराष्ट्र का एडल्ट पॉपुलेशन 9.54 करोड़ इलेक्शन कमीशन के मुताबिक महाराष्ट्र में 9.7 करोड़ वोटर्स हैं इसका मतलब इलेक्शन कमीशन कह रहा है देश की जनता को कह रहा है देश के युवाओं को कह रहा है कि महाराष्ट्र में एडल्ट पॉपुलेशन से ज्यादा वोटर्स हैं तीसरा सवाल यह एक उदाहरण है कामठी विधानसभा यहां पे कांग्रेस पार्टी को लोकसभा में 1.36 लाख वोट मिला है विधानसभा में तकरीबन उतना ही वोट हमें मिला 1.34 लाख यह चुनाव हम जीते लोकसभा वाला लोकसभा के चुनाव में बीजेपी को 1.19 लाख वोट मिलता है इस कंस्टिट्यूएंसी में 35,000 नए वोटर्स ऐड होते हैं और वो 35,000 के 35,000 वोटर सीधे बीजेपी के खाते में जाते हैं और बीजेपी चुनाव जीतती है यह एक उदाहरण है ऐसे महाराष्ट्र में अनेक उदाहरण है কিন্তু আজিলৈকে নিৰ্বাচন আয়োগে সেই প্ৰশ্নসমূহৰ উত্তৰ নিদিলে এতিয়া সেই নিৰ্বাচন আয়োগৰ আলোচনা ৰাহুল গান্ধীয়ে আমেৰিকাত গৈ কৰাটো কেনেকৈ দেশদ্ৰোহী হ'ব পাৰে যেটো বিজেপি বা গুডি মিডিয়াই ৰাহুল গান্ধীক দেশদ্ৰোহী বুলি অভিহিত কৰি আছে বাৰে আৰু ইয়াৰ লগে মই বাতৰিৰ পৰা বিদায় লৈছো চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ